গুড মৰ্নিং সকলোলৈকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আজি মানে বিছনাতে থাকোঁতে কি হৈছে জানেনে, আপোনালোকৰ হয়নে নহয় সেইটো নাজানো। মই খোৱাৰ পৰা উঠিয়ে মানে ওচৰতে মোবাইলটো যিহেতু থাকেই ন, মোবাইলটো লোৱাৰ পিছতে এটা নিউজ দেখিলোঁ। একদম ৰাতিপুৱাতে নিউজটো দেখিলোঁ। দেখি পেলাই মোৰ ইমানেই মানে অকলে হাঁহি উঠিছে নহয়। তাৰপিছত মানে এইটোৱে মনলৈ ভাৱ আহিছে, আমি ইমান মূৰ্খ স্বৰ্গত বাস কৰিছোনে। আহকচোন চাওঁ কিনো ভিডিঅ'টো দেখিলোঁ, কিয়নো মই হাঁহিবলগীয়া হ'ল। বগাগুড়া আছিলে, বগাগুড়া থামতে ৰং চং লগাই ৰং কৰি দিলে। সিহঁতে ভগৱান কৈছিলে, ভগৱানটো নহয়, এইটো মোৰ নিজৰ ঘৰে ভগৱান ঘোঁৰাৰ ৰূপত আমি কাইলৈ দেখা দিম। অথচ আজি ডাঙৰীয়াৰ ৰূপত তেওঁ আহিছে। ঘোঁৰাশাল হেৰাইছিলে, মমিন আলিৰ ঘোঁৰা হয়। ঘোঁৰাশাল হেৰাইছে আজি প্ৰায় কেইবাদিন আগৰ পৰা হেৰাইছে। বোলে ঘোঁৰাৰ ৰূপত আহিব বুলি ক'লে। ঘোঁৰাৰ ৰূপত আহিব বোলে আইসকলৰ কাৰণে যেতিয়াই ক'লে তেনেকুৱাতে মানে পুৱা প্ৰায় 5টামান বজাত ডাঙৰীয়া দুজন আহি ঘোঁৰাৰ ৰূপত আহিব তেওঁ আইসকলৰ পাছফালে ৰৈ আছে। মই মানে একদিন নিউজত চালোঁ, নিউজত চোৱাৰ পিছত ঘোঁৰাশাল ক'লোঁ হেৰিক, মমিন আলিক, বোলে ঘোঁৰাশাল তোমাৰ হয়, তোমাৰ যদি হয় যদি তুমি গৈ চাই চোৱা। তেতিয়া গ'লে, যোৱাৰ পিছত চাইছে বোলে নাই, তেখেতসকলে পূজা পাঠ কৰি গামোচা চামোচা দি পেলাই একেবাৰে পূজা পাঠ কৰি আছে। যেতিয়া পূজা পাঠ কৰাৰ পিছত তেখেতৰ ল'ৰা আৰু তেখেত দুয়োজন গ'ল। যোৱাৰ পিছত মানে তেখেতসকলক চাই মেলি ঘোঁৰাশাল মানে নিজৰ ঘোঁৰা নিজে হেৰিয়ে একেবাৰে ওচৰত আহি গ'ল, হাল্লা চিল্লা কৰিব ধৰিলে। তেতিয়া মানুহ বিশ্বাস কৰিলে, তোমাৰে ঘোঁৰা হয়, তুমি লৈ যোৱা। তেতিয়া কিবা এটা পইচা ঘূৰিলে, 1000 টকামান দি পেলাই ঘোঁৰা লৈ আহিলে। এতিয়া গোটেই ৰাইজে এই ডাঙৰীয়া দুজনক অহাৰ কাৰণে চবে সন্মান কৰিছে। গামোচা, চেলেং, তামোল পাণ, ধূপ ধূনা দি চবে সেৱা আশীৰ্বাদ লৈছে গাঁওখনৰ কুশল মংগলৰ কাৰণে। মই বৰমাজানৰ পৰা কিনি আনিছিলোঁ, 2 বছৰ হৈছে, হেৰাইছে কেইবাদিন হ'ল। হেৰাৰ পিছত ঘোঁৰাটো মানুহ লগালোঁ, মানুহ নাই পাত্তা নাপায়। ঘোঁৰাটো পালোঁ, নিজত চাই পেলাই গৈ চাইছোঁ, এই গহপুৰ উৰিয়া বস্তি ঘোঁৰাটো পূজা কৰি আছে মহিলা পাৰ্টি। পূজা কৰাৰ পিছত গৈ মই পাইছোঁ, পোৱাৰ পিছত গৈ ঘোঁৰা মোক দেখি পেলাই মোৰ ওচৰত আহি আছে ওপৰত। তেতিয়া মানুহ ক'লে যে, মহিলা পাৰ্টি ক'লে মালিক এটি হয় ঘোঁৰাৰ, আমি পূজা পাঠটো কৰি লওঁ, আপুনি লৈ যাতে মোৰ ঘোঁৰা কেনেকুৱা। তেতিয়া তাৰপিছত চালোঁ, কাপোৰ তাপোৰ লগালে। পূজা পাঠ কৰাৰ পিছত মহিলা পাৰ্টি 1000 টকা খুজিলে। মই 1000 টকা দি মোৰ ল'ৰাক ক'লোঁ, বাবা ঘোঁৰা লৈ যাতে। ল'ৰাটো ঘোঁৰাৰ ওপৰত উঠে একে চুটত ঘোঁৰা মোৰ ঘৰত আহি পাই গ'ল। একদম ভাল লাগি আছে, মোৰ বহুত মৰমী বস্তু হয় 2টা ঘোঁৰা। কিন্তু আমাক মানুহে বহুত অপমান কৰিছে, আমি ভাণ্ডক বুলি কৈছে, কিন্তু আমি সহ্য কৰিব পৰা নাই। প্ৰভু তুমি আহা আমাৰ লগত। ভাণ্ডক বুলি আচলতে কিয় ক'লে মানে নেমানে, আই মনা নাই ভাণ্ডক। সেইটো আৰু এনেইতো ইমান দিন থাকে নেকি। ৰাইজে আমাক মানে ভাবুকি বুলি কৈছিলে, আমি ভেকশ্যন কৰিছোঁ বুলি কৈছিলে, ভাণ্ডক কৰিছিলোঁ বুলি কৈছে। গাঁৱৰ আধা ৰাইজে মানে একাংশ ৰাইজ, নাম নাজানো কাৰণ কেলে আমি অসুস্থ হৈ থাকোঁ সময়ত। তাৰপিছত তেতিয়া আমাৰ 7গৰাকী আৰু আমাৰ মানে লগত থকা আইগীগৰাকী মানে গোপিনীগীগৰাকীয়ে আমি সকলোৱে মিলি লৈ আমি নামঘৰত ধ্যান কৰিলোঁ যে আমাক যে ইমান অপমান কৰিছে, আমাক যে। ভিডিঅ'টো চাই চাগে আপোনালোকেও নিশ্চয় হাঁহিছে। এতিয়া নিজে ভাবকচোন, এতিয়া জানো এইবিলাক দিন আছে বাৰু? এইবিলাক বিশ্বাস কৰেনে বাৰু মানুহে? গতিকে বেছি নকওঁ, বেছি ক'লে আকৌ এজনীয়ে বৰ বেছি কৰিছে বুলি কৈ পেলাই আহি মোকে গালি পাৰিবহি ন, যিকোনো বেয়া কমেণ্ট কৰিবহি। গতিকে ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। মই হাঁহিলোঁ যেতিয়া আপোনালোককো হহুৱালোঁ ভিডিঅ'টোৰ যোগেদি। গতিকে আজিলৈ বাই বাই। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।